নমস্কাৰ মই অভিজিত নাথে আপোনালোক সকলোকে স্বাগতম জনাইছো আপুনি চাই আছে আপোনাৰ চেনেল জ্ঞান সম্ভাৰ পুনৰ এটা গৃহকৰ্মৰে আজি আমি ভিডিঅটো আৰম্ভ কৰিব বিচাৰিছো আপোনাৰ বাবে আজি আমাৰ গৃহকৰ্ম অসমৰ বৃহত্তম তেল শোধনাগাৰ তলৰ কোনটো স্থানত অৱস্থিত অপচন চাইতে চাওক আৰু সোনকালে কমেন্টত ইয়াৰ এনসাৰটো জনাওক সো আমি প্ৰথম প্ৰশ্নটোলৈ যাওঁ কমেন্ট কৰিবলৈ নাপাহৰিব গৃহকৰ্মটোৰ আমি প্ৰথম কোৱেশ্চনটোলৈ আহিছো পৰৱৰ্তী ৰজা বুলি কোনজন ৰজাক বুজা যায় অপচন চাইতে চাই এনসাৰ ক'ব 51 ৰ পৰা আৰম্ভ হৈছে অলৰেডি 50টা কোৱেশ্চন আমি ইয়াৰ আগৰ পাৰ্টত আৰম্ভ কৰিলো যেহেতু ডিসকাস কৰিছিলো ডেসক্ৰিপচনত আমি আটাইকেইটা ভিডিও লিংক দি দিম আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিব সো প্ৰথম কোৱেশ্চনটোৰ ৰাইট এনসাৰ কোনটো হৈ যাব কওক এনসাৰ অপচন নম্বৰ কোনটো হ'ব ডি সুদৈফা আছিল পৰৱৰ্তী ৰজা যাক তেওঁ কি বুলি কৈছিল পৰৱৰ্তী ৰজা বুলি কোৱা হৈছিল তো আমি ইয়াৰ আগত কেইটামান নোট চাই লওঁ আহোম ৰাজবংশৰ পৰৱৰ্তী ফৈদৰ কোঁৱৰ সুদৈফা বা তেজ সিংহক তেওঁ এটা নাম আছিল তেজ সিংহ আছিল মনত ৰাখিব আহি যাব পাৰে তেজ সিংহ বুলি তেওঁক পৰৱৰ্তী ৰজা বুলি জনা যায় তেওঁ 1677 পৰা 1679 চনলৈকে কি কৰিছিল ৰাজ্য শাসন কৰিছিল নোট কৰি ল'ব এটো কথা আমি পিছৰ এটা কোৱেশ্চন চাই লওঁ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন চাইতে চাই এনসাৰটো কক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আছিল মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক আমি নেক্সট কোৱেশ্চন এটা চাই লওঁ লিওনাৰ্ডো ডি ভিঞ্চি কোনখন দেশৰ আছিল সো আমি এটা কথা জনাও 100 MCQ লৈ আমি 4-5খন মডেল কোৱেশ্চন পেপাৰ ইতিমধ্যে আপলোড কৰিলো ডেসক্ৰিপচনত গৈ আপোনালোকে ভিডিওসমূহ চাই ল'বগে পাৰিব যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন তাতে ৰাখিছো আজিও আমি সেম একে গুৰুত্বপূৰ্ণ কোৱেশ্চনে আনিছো যদি কোৱেশ্চন কোৱালিটি ভাল পায় আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ বহুত কোৱেশ্চন বাকি আছে এতিয়াও সো এটো কোৱেশ্চনৰ আনসাৰ দিম আমি অপচন নম্বৰ কোনটো হ'ব ইয়াৰ অপচন নম্বৰ শুদ্ধ হ'ব ডি ইটালী লিওনাৰ্ডো ডি ভিঞ্চি আছিল ইটালী নেক্সট আইনো আমি হিয়াৰিংগম গ্ৰন্থৰ বাবে তলৰ কোনজন সাহিত্যিকে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল খুবেই গুৰুত্বপূৰ্ণ এখন গ্ৰন্থ অপচন কেইটা চাই এনসাৰ দিয়ক ইয়াৰ ৰাইট এনসাৰ ক'ব আপোনালোকে অপচন নম্বৰ বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ হিয়াৰিংগম গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আমি নেক্সট কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 55 সৌৰভ কুমাৰ চলিহাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল সৌৰভ কুমাৰ চলিহাই অপচন কেইটা চাই এনসাৰ কক কেইটা প্ৰশ্ন উত্তৰ দিব পাৰিলে আপোনালোকে আমাক ক'ব পাৰে হেখন ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ গোলাম আমি নেক্সট কোৱেশ্চন এটা চাই লওঁ মুছলিম লীগে কেতিয়া প্ৰত্যক্ষ সংগ্ৰাম দিৱস ঘোষণা কৰিছিল মুছলিম লীগে কেতিয়া ইয়াতে খুদিছে প্ৰত্যক্ষ সংগ্ৰাম দিৱস কোনটো হ'ব অপচন নম্বৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1946 চনত সো আমি ইয়াৰ লগত জড়িত কেইটামান আৰু ডাটা চাই লওঁ 1946 চনত 16 আগষ্টত মুছলিম লীগে প্ৰত্যক্ষ সংগ্ৰাম দিৱস ডাইৰেক্ট একশন ডে ঘোষণা কৰিছিল যেটো পৃথক পাকিস্তানৰ বাবে তেওঁলোকৰ দাবী কাৰ্যকৰী কৰাৰ বাবে এটা পদক্ষেপ আছিল এটো নোট কৰি ৰাখিব কেতিয়া তাৰিখটো আহি যাব পাৰে কেতিয়াবা আপোনাক সুধিব পাৰে নেক্সট কোৱেশ্চনটো চাও হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ কোনবিধ আছিল শস্য গুৰি কৰিবলৈ তেওঁলোকে কি ব্যৱহাৰ কৰিছিল অপচন চাইতে চাই লওক ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ সি জাত বুজি পাইছেনে হয়তো কিছু সংখ্যকে বুজিবলৈ দিগদাৰ হ'ব পাৰে মানে হিলৰ সেপেটা দুটা এনেকুৱা মানে প্লেটৰ টাইপ দুছটা আৰু সেই দুছালাত কি হয় এছটাত থৈ পেলাই ইছটাই শস্য পিহে তো বুজি পাইছে চাগে কথাটো নেক্সট আমি এটা কোৱেশ্চন চাই লওঁ আৰবী ভাষাত লিখা আলবেৰুনিৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল এখন খুব গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু ইয়াৰ ওপৰত কোৱেশ্চন আহে তো এনসাৰটো আপোনালোকে দিব যত্ন কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি কিতাব উল হিন্দখন কি আছিল আৰবী ভাষাত লিখা আলবেৰুনিৰ এখন বিখ্যাত গ্ৰন্থ নেক্সট কোৱেশ্চন এটা চাই লওঁ ভাৰতে কায়োটো প্ৰটকল কেতিয়া স্বাক্ষৰ কৰিছিল বা অনুমোদন জনাইছিল কায়োটো প্ৰটকল অৰ্থাৎ পৰিৱেশৰ লগত জড়িত হয় এটো এটা ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি 2002 চনত সো আমি নেক্সট কোৱেশ্চন চাওঁ ভাৰতৰ দুগ্ধ মানৱ বুলি কাক কোৱা হয় দুগ্ধ মানৱ বুলি খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন আহে পৰীক্ষাৰ ৰাইট এনসাৰ কক ইয়াৰে শুদ্ধ উত্তৰ হ'ব ভাৰ্গিছ কুৰিয়েন অপচন নম্বৰ সি শুদ্ধ হ'ব ভাৰ্গিছ কুৰিয়েন তো ইয়াৰ লগত কেইটামান আমি ডাটা চাই লওঁ এতিয়া ভাৰতৰ দুগ্ধ মানৱ হিচাপে ভাৰ্গিছ কুৰিয়েনক জনা যায় নেক্সট শ্বেত বিপ্লৱৰ জনক বুলি কোৱা হয় এটা খুব গুৰুত্বপূৰ্ণ কথা এটো আপোনালোকক কোৱেশ্চনে আহি যাব পাৰে শ্বেত বিপ্লৱৰ জনক কোন বুলি তেওঁ নাম আছিল ভাৰ্গিছ কুৰিয়েন তেওঁ অন্যতা নাম আছিল শ্বেত বিপ্লৱৰ জনক বুলি কোৱা হয় সো অন্যান্য তথ্য যে চাওঁ কুৰিয়েনে ভাৰতৰ ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ সমিতি নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ড NDDP প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল এটা ডাটা আপোনালোকে মনত ৰাখি ল'ব নেক্সট কোৱেশ্চন এটা চাওঁ
একে গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিছোঁ পৰীক্ষাত আহিব পৰা ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাৰে প্ৰতি কৈছোঁ যে নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত বাকী আছে এবাৰ কুৱেশ্যন ভাৰতত প্ৰথম জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিলে জাতীয় অৰ্থাৎ নেশ্যনেল আমাৰ ইমাৰ্জেঞ্চি পাৱাৰকেইটা মনত আছেনে কেতিয়া সুধিছে অপশ্যনকেইটা আমি চাই ইয়াৰ ৰাইট এনচাৰটো ক'ব যত্ন কৰোঁ ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি 1975 চনৰ 25 জুন তাৰিখে ওকে ইয়াৰ লগত এতিয়া আমি জড়িত কেইটামান ডাটা চাই লওঁ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল যেতিয়া আমাৰ প্ৰথমবাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে 1975 চনৰ 25 জুনৰ পৰা দেশত কি কৈছে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিলে আৰ্টিকল কেইটা আমি চাই লওঁ তিনিটা খুব গুৰুত্বপূৰ্ণ আৰ্টিকল আছে নেশ্যনেল ইমাৰ্জেঞ্চি পাৱাৰৰ ক্ষেত্ৰত 352 আৰ্টিকল যেটো হয় হেতু কি আছিল কভাৰ্স নেশ্যনেল ইমাৰ্জেঞ্চি কিছিল নেশ্যনেল ইমাৰ্জেঞ্চি যেটো প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী 1975 চনৰ 25 জুনৰ পৰা যেটো দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা হৈছিল তাৰ লগত জড়িত নেক্সট আছিল 356 যেটো আৰ্টিকল হয় 356 আৰ্টিকলতে ষ্টেট ইমাৰ্জেঞ্চি অৰ্থাৎ ৰাজ্যিক বিলাকৰ কি কৰিব পাৰে ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে আৰু 360 টো হৈছে আৰ্টিকল নম্বৰ 360 এটা গুৰুত্বপূৰ্ণ কি কৰে ইয়াতে ফাইনেল চেনেল যেটো আমাৰ বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে সো এটা খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে নোট কৰি ল'ব নেক্সট এটা কোৱেশ্চন চাই লওঁ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল কোৱেশ্চন আহিব পাৰে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল অপশ্যন কেইটা চাওক এনসাৰটো কওক তো ইয়াৰ ৰাইট এনসাৰ আছিল অপশ্যন নম্বৰ সি গোপাল কৃষ্ণ গোখলে আছিল কাৰ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল আমি নেক্সট কোৱেশ্চন চাওঁ প্ৰথম মহাজনপদ খনৰ নাম কি আছিল ওকে এটা খুব গুৰুত্বপূৰ্ণ এনেকুৱা কোৱেশ্চন আহি যায় পৰীক্ষাত মহাজনপদ বিলাকৰ কথা আছে তাৰে প্ৰথমখন মহাজনপদ কোনখন আছিল সুধিছে ৰাইট এনসাৰ কওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কাশী সো আমি নেক্সট কোৱেশ্চন এটা চাই লওঁ ল্যান্ড অফ সত্ৰ বুলি কোনখন ঠাইক জনা যায় সত্ৰৰ ভূমি বুলি কাক কোৱা হয় মনত ৰাখিব সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ সি বৰপেটা মাজুলী কোৱা হয় সত্ৰ নগৰী বুলি কোৱা হয় নেক্সট এটা কোৱেশ্চন চাওঁ তলৰ কোনটো কৰ টেক্স মোগল সম্ৰাটসকলে মাননি হিচাপে লোৱা কৰ হিচাপে জনা যায় কৰ মানে টেক্সৰ কথা কৈছে ইয়াতে আৰু সুধিছে যে মাননি হিচাপে লোৱা কৰ বুলি জনা যায় অপশ্যন চাইটা চাওক আৰু ৰাইট এনসাৰটো আপুনি ক'ব চেষ্টা কৰক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ পেসকছ নামৰ যেটো কৰ আছিল হেতু কি হৈছিল মোগল সম্ৰাটসকলে মাননি হিচাপে লয় সো আৰু নেক্সট কোৱেশ্চন চাওঁ শিৱসিংহই কোনগৰাকী ৰাণীক বৰ ৰজা হিচাপে ঘোষণা কৰিছিল এইটো ৰাইট খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন ৰাইট এনসাৰ কওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মুলা গাভৰু সো আমি নেক্সট কোৱেশ্চন এটা লৈকে যাওঁ ৰদালি বৰুৱা কি খেলৰ সৈতে জড়িত আছিল ওকে ৰদালি বৰুৱা কি খেলৰ সৈতে জড়িত আছিল সুধিছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে কমনটো নাম নেপায় আপোনালোকৰ যেটো ৰিয়ান পৰাগ হিমাদা চাই যাওক কিন্তু এনেকুৱা কমন পাব বুলি আশা নকৰিব সো এনেকুৱা ধৰণৰ আহিব পাৰে যিবিলাকে সচৰাচৰ বৰ্তমান সময় পেপাৰ পত্ৰত ওলাই আছে তো ৰদালি বৰুৱা লাষ্ট কাৰেণ্ট এফেয়াৰ্ছ টাইপ কোৱেশ্চন হ'ব পাৰে এইটো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ টাইকোৱাণ্ডো খেলৰ লগত তেওঁ জড়িত আছিল আৰু পুৰস্কাৰ লাভ কৰিছে লগতে নেক্সট এটা কোৱেশ্চন চাওঁ অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হয় তো আমাৰ নৰ্থ ইষ্টৰ 7 সিষ্টাৰ যিখন আছে আপোনালোকে একবাৰ চেক কৰি যাব সনবিলাক আহি যাব পাৰে কোন কেতিয়া পৃথক হৈছিল ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব এটা মিজোৰামৰ কথা সুধিছে ইয়াতে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি 1972 চনত সো আমি নেক্সট কোৱেশ্চনলৈ যাওঁ প্ৰথম অসমীয়া মাহেকীয়া আলোচনী কোনখন আছিল এটো পাৰিব ইয়াৰে শুদ্ধ উত্তৰ কওক অপশ্যন নম্বৰ কোনটো হ'ব মাহেকীয়া আলোচনী কথা সুধিছে আমাক ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ সি অৰুণোদয় তো অৰুণোদয়ৰ ওপৰত আমি কেইটামান কথা চাই যাব পাৰোঁ অৰুণোদয় কেতিয়া পকা হৈছিল বা কোন আছিল সো আমি চেক কৰি যাওঁ অৰুণোদয় ওয়াজ পাব্লিছ ফ্ৰম শিৱসাগৰ ক'ৰ পৰা পকা হৈছিল অৰুণোদয়খন আহিব পাৰে শিৱসাগৰৰ পৰা টাইম কেতিয়া আছিল জানুৱাৰী 1846 ত আছিল ফাৰ্ষ্ট এডিটৰ কোন আছিল নথন ব্ৰাউন আছিল ওকে অৰুণোদয়ৰ ওপৰত এইকেইটা ডাটা আপোনালোকে একবাৰ চেক কৰিব নেক্সট কছাৰী ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল কোন ৰাজ্যৰ সুধিছে কছাৰী ৰাজ্যৰ সুধিছে আহিব পাৰে আমাৰ যেনেকৈ আহোমৰ আহে তো কছাৰী আহি যাব পাৰে ৰাইট এনসাৰ কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি খাছপুৰ আছিল কছাৰীসকলৰ শেষৰ ৰাজধানী পিছৰ এটা প্ৰশ্ন চাওঁ সেলিম আলী পক্ষী উদ্যানখন কোনখন ৰাজ্যত আছে এখন বিখ্যাত পক্ষী উদ্যান হয় ক'ত আছে এখন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ গোৱাত আছে নেক্সট গিৰ নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত খুব গুৰুত্বপূৰ্ণ এখন নেশ্যনেল পাৰ্ক হয় সো অসমৰ বাহিৰত আছে যেহেতু কেইবাখনো সো এইকেইখন আহিব পাৰে চাই যাব আপোনালোকে এবাৰ ৰাইট এনসাৰ কওক ইয়াৰে
ইয়াৰে ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ বি গুজৰাটত আছে পিছৰ প্ৰশ্ন এটা চাই লওঁ চিপকো আন্দোলন ক'ত হৈছিলে খুব এটা গুৰুত্বপূৰ্ণ আন্দোলন ক'ত হৈছিলে অপশন কেইটা চাওক এনসাৰ কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ ডি উত্তৰাখণ্ডত হৈছিলে নেক্সট কুৱেশ্যন তলৰ কোনখন জিলাত নুমলীগড় শোধনাগাৰ অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এটা হিংস দি থৈ গৈছো মাত্ৰ ইয়াৰে ৰাইট এনসাৰ আপোনালোকে পাৰিব কোনখন জিলাত আছে নুমলীগড় শোধনাগাৰ অপশন নাম্বাৰ বি গোলাঘাট জিলাত আছে পিছৰ এটা কুৱেশ্যন তলৰ কোনজন ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি নহয় এনেকুৱা টাইপ কুৱেশ্যন ৰেডিঅ'টো আহি গৈছে নহয় সুধিছে ইয়াতে ৰাইট এনসাৰ কওক শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ ডি সতি বসুমতাৰী বাকী আনন্দ চন্দ্ৰ বৰুৱা লীলা গগৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁলোক ইতিমধ্যে হৈ গৈছে নেক্সট চাওঁ তলৰ কোনখন ৰাজ্য অসমৰ সৈতে সীমা সংলগ্ন নহয় অসমৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ নাই কৰা বুলি কৈছে অপশন চাইটা চাই এনসাৰটো কওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ ডি ছিকিমে কি আছে অসমৰ লগত সীমা ভাগ বতৰা নকৰে নেক্সট এটা কুৱেশ্যন চাওঁ তলৰ কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় কৈছে ইয়াতে অপশন চাইটা চাই ৰাইট এনসাৰটো কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ গ'ল অপশন নাম্বাৰ চি মাৰ্ঘেৰিটা পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় পিছৰ প্ৰশ্ন মিছন অমৃত সৰোবৰৰ প্ৰধান উদ্দেশ্য কি আছিলে এখন খুব গুৰুত্বপূৰ্ণ আঁচনি আছিলে তো মিছন অমৃত সৰোবৰ ইয়াৰ মূল উদ্দেশ্যটো কি আছিলে ৰাইট এনসাৰটো কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ বি ওকে অপশন নাম্বাৰ বি এক সেকেন্ড গ্ৰাম্য অঞ্চলৰ পানী সংকট দূৰ কৰিবৰ বাবে এই আঁচনিখন লোৱা হৈছিলে নেক্সট চাওঁ আমি ভাৰতত লোকপিয়ল চলোৱাৰ দায়িত্ব কোনটো মন্ত্ৰণালয়ৰ ওকে কোনটো মন্ত্ৰণালয়ৰ দায়িত্ব আমাৰ যে লোকপিয়ল যে কৰে অপশন চাইটা চাই ইয়াৰ ৰাইট এনসাৰটো কওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ ডি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মনত ৰাখিব নেক্সট কুৱেশ্যন নিংগল চকৌবা উৎসৱ কোন ৰাজ্যত পালন কৰা হয় এইবিলাক গুৰুত্বপূৰ্ণ উৎসৱ আৰু এইবিলাক সচৰাচৰ আমাৰ কমন বুলি ভাবি লোৱা নহয় আৰু পৰীক্ষাত তেনেকুৱা কুৱেশ্যন আহে আমি ভয় খাই যাওঁ চ' ইয়াতে হৈছে নিংগল চকৌবা উৎসৱ কোন ৰাজ্যৰ হয় অপশন চাইটা চাওক আৰু এনসাৰ কওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ এ মণিপুৰৰ পিছৰ এটা প্ৰশ্ন কোনখন চহৰত বিশ্বৰ ভ্ৰমণ বজাৰ ৱৰ্ল্ড ট্ৰেভেল মাৰ্কেট যিটো WTM 2024 অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে খুব গুৰুত্বপূৰ্ণ এইবিলাক কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ কোনটো হ'ব কুৱেশ্যন নম্বৰ 81 অপশন নাম্বাৰ ডি শুদ্ধ হ'ব লণ্ডনত মনত ৰাখিব লণ্ডনত নেক্সট মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিলে মহাত্মা গান্ধীৰ আত্মজীৱনী যিখন অসমীয়ালৈ অনুবাদ কৰিছিলে আৰু পাৰিব ইয়াৰে শুদ্ধ উত্তৰ কক অপশন নাম্বাৰ চি পৰাগ কুমাৰ চলিহাই কি কৰিছিলে অসমীয়ালৈ অনুবাদ কৰিছিলে পিছৰ প্ৰশ্ন কোন তাৰিখে অসম বিধানসভা উদ্বোধন কৰা হৈছিলে কেতিয়া তাৰিখটা চাওক ৰাইট এনসাৰ কক ইয়াৰে ৰাইট এনসাৰ ক'ব লাগিব আপোনালোকে অপশন নাম্বাৰ 17 এপ্ৰিল 1935 চনত 17 এপ্ৰিল 1935 আমি নেক্সট কুৱেশ্যন চাওঁ সংবিধান ৰচনাৰ প্ৰথম বৈঠক কিমান তাৰিখে অনুষ্ঠিত হৈছিল আমাৰ ভাৰতবৰ্ষৰ এখন সংবিধান আছে সেইখন ৰচনা কৰিবৰ কাৰণে যথেষ্ট দীঘলীয়া এটা সময় লাগিছিলে তো প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিলে সুধিছে আমাক ৰাইট এনসাৰটো কওক শুদ্ধ উত্তৰ অপশন নাম্বাৰ এ 9 ডিচেম্বৰ নেক্সট চাওঁ আমি সংবিধানৰ কোনটো অংশ মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি জনা যায় এটা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন 85 মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি কোনটো পাৰ্টক কোৱা হয় ৰাইট এনসাৰ কওক অপশন নাম্বাৰ চি পাৰ্ট 3 কি বুলি কোৱা হয় মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি কোৱা হয় নোট কৰক এইকেইটা কথা পাৰ্ট 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকল 12 to 35 আছে তাতে হুইচ ডিটেইলছ ফাণ্ডামেণ্টেল ৰাইটছ তাতে কি আছে ফাণ্ডামেণ্টেল ৰাইটছ কেইটা আছে আৰু যাক কি কোৱা হৈছে ৰেফাৰ্ড এজ দ্য মেগনা কাৰ্টা অফ ইণ্ডিয়া খুব গুৰুত্বপূৰ্ণ এইকেইটা নোট কৰক 12 পৰা 35 লৈ আছে ফাণ্ডামেণ্টেল ৰাইটছ আছে পাৰ্ট 3 হ'ব পিছৰ এটা কুৱেশ্যন চেক কৰক উপগুপ্ত অশোকৰ ৰাজদৰবাৰৰ কোন আছিল একদম এনেকুৱা কুৱেশ্যনে আহে উপগুপ্ত খেলিমেলি নকৰিব নামটো শুনা নাই বুলি অপশন কেইটা চাওক ৰাইট এনসাৰ কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশন নাম্বাৰ বি তেওঁ এজন অশোকৰ কি আছিলে ধৰ্মগুৰু আছিলে পিছৰ প্ৰশ্ন গুপ্তাব্দ নামেৰে বৰ্ষ কোনে প্ৰচলন কৰিছিলে তলত কোনজনে কি কৰিছিলে গুপ্তাব্দ নামেৰে বৰ্ষ ইয়াৰ কি কৰিছিলে প্ৰচলন কৰিছিলে ৰাইট এনসাৰ কওক অপশন নাম্বাৰ ডি শুদ্ধ হ'ব প্ৰথম চন্দ্ৰগুপ্ত নেক্সট পানিপথৰ প্ৰথম যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিলে পানিপথৰ প্ৰথম যুদ্ধ অপশন চাইটা চাই ৰাইট এনসাৰটো কওক
ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ 1526 চনত হৈছিলে নোট কৰক আৰু লগতে কেইটামান কথা যে দ্য ফাৰ্ষ্ট বেটল অফ পানিপট অন 21 এপ্ৰিল তাৰিখটো মনত ৰাখি যাব 21 এপ্ৰিলৰ 1526 চনৰ কি হৈছিলে 21 এপ্ৰিলত হৈছিলে ইট ওয়াজ ফট বিটুইন কাৰ মাজত আছে বাবৰ এণ্ড ইব্ৰাহিম লোডিৰ মাজত হৈছিলে পানিপথৰ প্ৰথমখন যুদ্ধ এইকেইটা কথা নোট কৰি যাব নেক্সট কাৰ্গিল যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যন চাইট আছে ৰাইট এনসাৰ ক'ব কাৰ্গিল যুদ্ধৰ বিষয়ে খুব গুৰুত্বপূৰ্ণ কথা হয় ৰাইট এনসাৰ কি হ'ব ইয়াৰে ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি 1999 চনত হৈছিলে সো কাৰ্গিল যুদ্ধৰ বিষয়ে এটা কথা নোট কৰি লওক কাৰ্গিল যুদ্ধ 1999 চনৰ মে মাহৰ পৰা জুলাই মাহলৈকে হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত হেতু জানো আমি কোড হৈছিল যে জম্মু কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰিত অৰ্থাৎ নিয়ন্ত্ৰণ ৰেখাৰ অন্যান্য ঠাইসমূহত এক সশস্ত্ৰ যুদ্ধ বা এখন কি হৈছিল সংঘাত হৈছিল সো ইয়াকে কি হৈছে ভাৰতত এই সংঘাতক অপাৰেচন বিজয় বুলি কোৱা হয় ইয়াতে ভাৰত জিকিছিল এখন যুদ্ধত আৰু ভাৰতে কি বুলি কৈছে অপাৰেচন বিজয় বুলি কোৱা হয় কাক কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল 1999 চনত হৈছিল মে মাহৰ পৰা জুলাইত হৈছিল জম্মু কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰণ ৰেখাৰ আশে-পাশে মনত ৰাখিব কোনজন অসমীয়া সাহিত্যিকক শিলাভদ্ৰ চত্ম নামেৰে জনা যায় এইবিলাক চাব খুব কৈছিল চত্ম নাম কেইটা চাব খুব কৰিছিল ৰাইট এনসাৰ কওক এতিয়া অপশ্যন নাম্বাৰ কেইটা চাই লওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি ৰেৱতী মোহন দত্ত চৌধুৰী তেওঁক কি বুলি কোৱা হৈছে শিলাভদ্ৰ বুলি কোৱা হয় নেক্সট এটা কোৱেশ্চন চাই লওঁ অসমীয়াৰ বাহিৰেও আৰু কোনটো ভাষা ভাৰতীয় অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে অপশ্যন কেইটা চাওক ৰাইট এনসাৰ কওক সোনকালে কওক ইয়াৰ উত্তৰটো অপশ্যন নাম্বাৰ সি শুদ্ধ হ'ব বড়ো ভাষা নেক্সট এটা প্ৰশ্ন চাওঁ বিখ্যাত দাণ্ডি যাত্ৰাৰ সময়ত অসমৰ কোনে অংশ লৈছিলে শব্দটো ভুল আছে যি নহওক অসমৰ এজন ব্যক্তি দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল সো দাণ্ডি যাত্ৰাত অসমৰ বহুত বেছি ভূমিকা নাছিলে এজন ব্যক্তি তাতে অংশগ্ৰহণ কৰিছিল নামটো সুধিছে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ এ লীলাধৰ বৰুৱা কোনে লীলাধৰ বৰুৱাই নেক্সট আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিল আহোম শাসকৰ কথা সুধিছে ইয়াত যি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে ৰাইট এনসাৰ কওক ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি সৰি জয় তো অপশ্যন নাম্বাৰ ডি হ'ব লাগিছিলে এইটো অপশ্যন নাম্বাৰ ডি হ'ব লাগিছিলে জয়ধ্বজ সিংহ আছিলে নেক্সট এটা কুৱেশ্যন আমি চাই লওঁ কোন চনত প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰা হৈছিলে জন ধন যোজনা খুব এটা গুৰুত্বপূৰ্ণ হয় কেতিয়া আৰম্ভ কৰা হৈছিলে সুধিছে আমাক উত্তৰ কওক ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ 2014 চনত আৰু এটা প্ৰশ্ন চাওঁ কোনটো অনুচ্ছেদত ভাৰতৰ প্ৰধানমন্ত্ৰী নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে সংবিধানৰ কোনকেইটা অনুচ্ছেদত আছে তালৈ মনত পেলাওক ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ সি অনুচ্ছেদ 75ত আছে ওকে পিছৰ প্ৰশ্ন এটা চাই লওঁ আমি কোন অঞ্চলত কুশান গান সুপৰিচিত চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ কুৱেশ্যন আৰু আছে কৈ আছোঁ যদি কুৱেশ্যন ভাল পাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক বাকি যিখিনি কৰোঁ আমি চেষ্টা কৰিম ইয়াৰে ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ বি গোৱালপাৰা কুশান গান ক'ত বেছিকৈ পৰিচিত বা সুপৰিচিত অপশ্যন নাম্বাৰ বিটো শুদ্ধ হ'ব গোৱালপাৰা আৰু এটা কুৱেশ্যন চাওঁ কোনটো সংগঠনে সৰ্বোত্তম সুৰক্ষা এই শ্লোগানটো ব্যৱহাৰ কৰে গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়নে তো ইয়াৰ এনসাৰটো দিব যত্ন কৰক এতিয়া ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নাম্বাৰ ডি ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীয়ে কি কৰে এই শ্লোগানটো ব্যৱহাৰ কৰে শ্লোগানটো কি সৰ্বোত্তম সুৰক্ষা পিছৰ প্ৰশ্ন এটা চাই লওঁ কোনটো সংস্থাই কমনৱেলথ গেমছ তদাৰক কৰে গুৰুত্বপূৰ্ণ কুৱেশ্যন অপশ্যন চাইট আছে ৰাইট এনসাৰ কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি কমনৱেলথ গেমছ ফেডাৰেশ্যনে কি কৰে কমনৱেলথ গেমছৰ তদাৰক কৰে নেক্সট এটা কুৱেশ্যন চাওঁ লোনাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন লোনাৰ হ্ৰদ অপশ্যন কেইটা চাওক ৰাইট এনসাৰ কওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ মহাৰাষ্ট্ৰত আছে আমি লাষ্ট কুৱেশ্যন এটা চাই লওঁ পেৰিছ 2024 অলিম্পিকত ভাৰতৰ হৈ কোনে প্ৰথমটো পদক লাভ কৰিছিলে এইটো এটা খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰে ৰাইট এনসাৰ কোনটো হ'ব টকিঅ'ত সিটো আছিলে ন টকিঅ' অলিম্পিকত মীৰাবাই চানুৱে লাভ কৰিছিলে এতিয়া আমাক সুধিছে 24ৰ পেৰিছ অলিম্পিকত অপশ্যন নাম্বাৰ ডিটো শুদ্ধ হ'ব মানু ভাকেৰে সো আমি আজি এইটো কুৱেশ্যন সেট ইয়াতে শেষ কৰিব বিচাৰিছোঁ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে আটাইকেইটা ভিডিঅ' চাই ল'ব পাৰিব তো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি লওক এনেধৰণৰ বহুত কুৱেশ্যন আপোনালোকে দিব পাৰিব থেংক ইউ